বিশ্বকাপৰ বতৰত ডিফুত জাৰ্মান ষ্টেডিয়াম। বেকেনৱাৰৰ দেশৰ উগ্ৰ সমৰ্থক ডিফুৰ পুতুল। পৃথিৱী নামৰ গ্ৰহটোত এতিয়া ফুটবল উন্মাদনা। পৃথিৱীৰ সিটোমূৰত বিশ্বকাপ ফুটবলৰ মহাৰণ। পশ্চিমৰ পেৰু চিলিৰ পৰা একেবাৰে পূবৰ কোৰিয়া জাপানলৈ ফুটবল উন্মাদনাই জোকাৰি নোযোৱা কোনো ভূখণ্ডই নাই এই গ্ৰহটোত। ব্যতিক্ৰম নহয় অসমো। ভাৰতৰ বাবে বিশ্বকাপ ফুটবল খেলাটো এতিয়াও অলিক সপোন যেন হ'লেও অনুৰাগীৰ পিছে সীমা সংখ্যা নাই আমাৰ দেশত। এওঁ ডিফুৰ পুতুল বৰা। এইবাৰ 23 সংখ্যক ফুটবল বিশ্বকাপ হ'লেও পুতুলৰ বাবে এয়া 11 সংখ্যক বিশ্বকাপ। কাৰণ 1986 চনৰ পৰা বিশ্বকাপ ফুটবলক এক অনন্য ধৰণেৰে উপভোগ তথা উদযাপন কৰি আহিছে ফ্ৰেঞ্চ বেকেনৱাৰ অলিভাৰ কানৰ দেশ জাৰ্মানীৰ উগ্ৰ সমৰ্থক পুতুল বৰাই। এইবাৰো ব্যতিক্ৰম নহয়। ডিফুৰ পুলিচ ৰিজাৰ্ভৰ নিবাসী পুতুল বৰাই নিজৰ ঘৰৰ চৌহদক জাৰ্মান ষ্টেডিয়াম নাম দি সুন্দৰকৈ সজাই পৰাই তুলিছে। বৃহস্পতিবাৰে নিশা ফুটবল অনুৰাগী আৰু বন্ধু বান্ধৱৰ উপস্থিতিত এইদৰেই তেওঁ উপভোগ কৰে বিশ্বকাপৰ প্ৰথমখন মেচ। অনুষ্ঠানৰ আৰম্ভণিতেই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসমৰ প্ৰাক্তন ফুটবল তাৰকা তথা ভাৰতীয় দলৰ প্ৰাক্তন খেলুৱৈ স্বাধীন ডেকা ৰজাই। পুতুল বৰাই নিজৰ অনুভৱ ব্যক্ত কৰি কয়, ৱৰ্ল্ডৰ 23 নম্বৰ ৱৰ্ল্ড কাপ, কিন্তু মোৰ কাৰণে এইটো 11 নম্বৰ ৱৰ্ল্ড কাপ। মই 1986ৰ পৰা এইটো কৰি আহিছোঁ, সদায় আনুষ্ঠানিকতাৰে উদ্বোধন কৰি। এইটো মোৰ 11 নম্বৰ ৱৰ্ল্ড কাপ। আজি 40 বছৰ ধৰি মই এইটো কৰি আহিছোঁ আৰু কৰি এনেকুৱা হৈছে মই জাৰ্মান দলৰ সমৰ্থক। এতিয়া মোৰ এই পৰিৱেশটো মানে খেলা চোৱা মানে কি টিভি চোৱা হ'লেও ষ্টেডিয়াম নিচিনা, সেইকাৰণে মই জাৰ্মান ষ্টেডিয়াম ৰাখিছোঁ আৰু মোৰ খুব ভাল লাগে। আৰু মই জাৰ্মানীৰ এজন উগ্ৰ সমৰ্থক হয় আৰু মই যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে জাৰ্মানীৰ ছাপৰ্টাৰ হৈ থাকিম। আৰু এই প্ৰক্ৰিয়াটো যিমান পাৰোঁ, ঈশ্বৰে যদি শক্তি দিয়ে, যিমান সাথ দিয়ে মোৰ শৰীৰে, মই সদায় এইটো কৰি গৈ থাকিম। ডিফুত ফুটবলৰ এনে ডাইহাৰ্ড ফেন দেখি উৎফুল্লিত স্বাধীন ডেকা ৰজা। জাৰ্মানী ষ্টেডিয়ামৰ ডিফুৰ ইয়াত উপস্থিত সমূহ ৰাইজক মই মোৰ হিয়া ভৰা আশীৰ্বাদ দিছোঁ। লগতে যেনেকৈ পোহৰ হ'লে আন্ধাৰ নাইকিয়া হয়, ঠিক তেনেকৈ প্ৰদীপ বৰা আৰু তেখেতৰ মিছেছক মই হিয়া ভৰা আশীৰ্বাদ দিছোঁ। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোক যেন এনেকৈ থাকি উঠি অহা প্ৰজন্মক আৰু আমাৰ এই গাঁৱৰ ৰাইজক যেন সহানুভূতি দি এনেকুৱা যেন উৎসৱ গোটেই সকলোকে যেন অনুপ্ৰাণিত কৰে। বোকাজানৰ পৰা ভৱজ্যোতি বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।